তৰুণ গগৈ ছাৰক মই খুব ভাল পাওঁ প্ৰথম কথা, আৰু তেওঁ খুব মৰম কৰে মোক। তেওঁক মানে এজন পলিটিচিয়ান বুলি নাভাবোঁ মই কেতিয়াও। আজি গৌৰৱকো কৈছোঁ যে হি ইজ নট এ পলিটিচিয়ান, হি ৱাজ এ হিউমেনিটেৰিয়ান। লাষ্ট মই যোৰহাটত বৰ ধুনীয়া আমি চাৰ্কিট হাউচত 2 ঘণ্টা কটাইছোঁ একেলগে। মই বেলেগ কামত গৈছিলোঁ, তেখেত বেলেগ কামত গৈছিলে। তাৰপিছত মই আছোঁ বুলি গম পাই চাৰ্কিট হাউচত মোক মাতি পঠালে। 11টা বজাত মই আহি পাইছোঁ ৰাতি। আমি 1টা বজালৈকে আমি আড্ডা মাৰিছোঁ বিভিন্ন বিষয়। আৰু এইটোৱে ভাল লাগে তৰুণ গগৈ ছাৰৰ লগত মানে যে মোৰ লগত আজিলৈকে কোনো পলিটিক্সৰ কথা পতা নাই। সদায় সংস্কৃতিৰ কথা, বেলেগ কথা, মানুহৰ কথা। খালি বিজেপিক ভোট নিদিব, একদম চিধা কথা, একদম বটলা মাল বন্ধ কৰি দিম। বন্ধু বুলি কৈছোঁ, তাতে ক্ষান্ত থাকক, নহ'লে একেবাৰে বন্ধই কৰি দিম। পলিটিক্স